ডিমৌ চকলা পথাৰৰ খেতিয়ক কেশৱ চাংমাইৰ নাম অসমত অধিক জনপ্ৰিয়। ৩০ বছৰৰ পৰাই কাজি নেমু খেতি কৰি পৰিয়াল পোহপাল দি আহিছে তেওঁ। এই খেতিয়ে তেওঁৰ ল'ৰা-ছোৱালীৰ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী শিক্ষাৰ বাবে সমৰ্থন আগবঢ়াইছে। কিন্তু হতাশাগ্ৰস্ত কেশৱৰ দিন। যদিও ৰাজ্য চৰকাৰে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰিছে, খেতিয়কসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত কেশৱ আৰু তেওঁলোকৰ দৰে বহু কৃষক হতাশ। বেপাৰীয়ে ৭০ পইচাত এটা কাজি নেমু কিনে, যিটো খেতিয়কৰ এবেলাৰ অন্নকেই যোগান ধৰিব নোৱাৰে। সেইবাবেই কেশৱ চাংমাই নিজৰ ভঙা চাইকেলেৰে ডিমৌৰ ৩-৪খন বজাৰলৈ কাজি নেমু বিক্ৰী কৰিবলৈ যায়। কেশৱৰ অভিযোগ, কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰি চৰকাৰে দায়িত্ব সামৰিছে। কিন্তু খেতিয়কৰ মংগলৰ বাবে কোনো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁ ৰাজ্য চৰকাৰক অনুৰোধ কৰিছে যেন কাজি নেমু খেতি কৰা খেতিয়কসকলৰ বাবে যথোপযুক্ত সহায়ৰ ব্যৱস্থা গ্ৰহণ কৰে। কেশৱৰ মত অনুসৰি যিদৰে কাজি নেমুক ৰাষ্ট্ৰীয় ফল হিচাপে সম্বৰ্ধনা দিয়া হৈছে, তেনেদৰে খেতিয়কসকলকো কাজি নেমু খেতি ক্ষেত্ৰত সহায় কৰা হ'লে পৰিয়ালৰ পোহপাল আৰু খেতিৰ ব্যৱস্থা দুয়োটাৰ পৰিপূৰ্ণ বিকাশ হ'ব। অসম চৰকাৰক সজাগ আহ্বান, কাজি নেমু খেতিয়কসকলৰ দুখ দুৰ্দশা দূৰ কৰিবলৈ চৰকাৰৰ আগবঢ়োৱা সহায়ৰ প্ৰয়োজন। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আগতেও কৰি থাকে। ডিমৌ অঞ্চলৰে এজন গোধাবিল চকলা পথাৰৰ সাধাৰণ খেতিয়ক। মই নেমু বাৰী এখন আজি প্ৰায় 30 বছৰমান পাতি পিনি নেমু বজাৰত বিক্ৰী কৰি পৰিয়ালটো পোহপাল দি চলি আছোঁ। আৰু চৰকাৰে এতিয়া নেমুক জাতীয় ফল হিচাপে স্বীকৃতি দিলে। স্বীকৃতি দিও কিন্তু আমাৰ খেতিয়কক কোনো সুবিধা দিয়া নাই আজি পৰ্যন্ত। আৰু যদি কৃষকক কিবা এটা সুবিধা দিলেহেঁতেন আমি হয়তো আৰু বজাৰ উন্নত ধৰণে কৰিব পাৰিলোহেঁতেন। মোৰ এখন ভগা চাইকেল আছে। ভগা চাইকেলখন লৈ মই বজাৰ 3-4খন বিক্ৰী কৰিব, বজাৰত গৈ বিকিব লগা হয়। আৰু বেপাৰীক দিব লগা হ'লেও মোৰ ঘৰৰ পৰা এটা নেমুত 70 পইচা দিয়ে। মই বজাৰত হয়তো 1 টকা, 1 টকা 20 পইচা, 1.5 টকা পাওঁ। গতিকে মোৰ পৰিয়ালটো চলোৱাত অলপমান সহজ হ'লহেঁতেন। চৰকাৰে আমাৰ নিচিনা সাধাৰণ কৃষকক, ধৰি লওক মোৰ নিচিনা বহু কৃষক আছে, তেখেতলোকক যদি চৰকাৰে কিবা এটা সহায় কৰিলেহেঁতেন, নিশ্চয় হয়তো মোৰ লগতে মোৰ ঘৰখন আৰু মোৰ নিচিনা বহু কৃষকে অলপ উন্নত কৰিব পাৰিলেহেঁতেন। আৰু অসমবাসীও লগতে গৌৰৱান্বিত হ'লহেঁতেন। মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ নিচিনা সাধাৰণ কৃষকবিলাকক, ধৰি লওক মই এতিয়া নেমু ফল জাতীয় ফল উৎপাদন কৰি মই ৰাইজক খুৱাই আছোঁ। সেই ক্ষেত্ৰত ল'ৰা-ছোৱালীও মই পঢ়াই আছোঁ, ঘৰখন চাইছোঁ, মোৰ পৰিয়ালটো চাইছোঁ। BSc পঢ়ি আছে মোৰ ল'ৰা, এবাৰ হয়তো 5th চেম পঢ়ি আছে। গতিকে পঢ়াত অকণমান কষ্ট হৈছে এইখিনি কৰোঁতে। যদি চৰকাৰে অকণমান চকু কাণ দিলেহেঁতেন, নিশ্চয় ময়ো মোৰ ল'ৰাৰ বা মোৰ ঘৰখন মই অকণমান সকাহ পালোহেঁতেন। আৰু
মই আশা ৰাখিছোঁ চৰকাৰে যদি কিবা হেৰি হয় মানে আমাৰ নিচিনা কৃষকক যদি কিবা সাহাৰ্য দিব বিচাৰে বা কিবা এটা যদি সহায় কৰে নিশ্চয় মানে মই লগতে মোৰ ঘৰখনো মানে অকণমান স্বাৱলম্বী হ'ব পাৰিম মানে মই এইটো চৰকাৰক অনুৰোধ কৰিছোঁ। মই ডিমৌৰ অঞ্চলৰে গুধাবিল চকলা পথাৰৰ এজন সাধাৰণ খেতিয়ক আৰু এনেই খেতিপথাৰ বা মই বাৰীখনত নেমু বাৰী এখন পাতি লৈয়ে মানে গোটেই ঘৰখন মানে পোহপাল দিছোঁ। ল'ৰাও BSc পঢ়ি আছে আৰু লগতে খেতিটো কৰি মই যিখিনি ফচল বিক্ৰী কৰিবলগীয়া হয় সেইখিনি নিবৰ কাৰণে মোৰ মানে কোনো যান্ত্ৰিক মানে সুবিধা নাই। এখন পুৰণি বাইচাইকেল লৈ পিনে মই বজাৰ যাওঁ, ওচৰে ৩-৪খনমান বজাৰ যাওঁ আৰু বেপাৰীক দিব লগা হ'লেও বেপাৰীয়ে মোক 70 পইচা 80 পইচা দিয়ে এটাত। গতিকে মই তেনেধৰণে উচিত মূল্য নোপোৱাৰ কাৰণে নিজেই বিক্ৰী কৰোঁ আৰু কষ্ট কৰি পিনি। আৰু বাকী মোৰ আৰু কিমানত বিকে? এটাত এটকা আৰু এটকা 20 পইচা এনেকৈয়ে পাওঁ আৰু বেপাৰীয়ে মোক 70 পইচা 80 পইচাহে দিয়ে মানে। গতিকে মই নিজেই বিক্ৰী কৰোঁ। লগতে মোৰ বাৰীত আৰু জালুকো আছে অলপ, জালুক বিকিও মই পইচা পাওঁ। তেনেকৈয়ে ঘৰখন চলাই আছোঁ আৰু। গতিকে মোৰ 5জনীয়া পৰিয়াল, গতিকে চলোৱাত অকণমান অসুবিধা হয়। যদি চৰকাৰৰ পৰা কিবা আৰ্থিক অনুদান কিবা এটা যদি মোক দিয়ে তেতিয়া হয়তো নিশ্চয় মই আৰু অকণমান উন্নত ধৰণে কৰিব পৰা মানে চেষ্টা কৰিলোহেঁতেন, যদিহে মানে চৰকাৰে সুবিধা দিয়ে মানে।